আমাৰ নিজৰ ওপৰত বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেই হৈছে আমাৰ শক্তি আৰু ক্ষমতা। আকাশত মাত্ৰ চৰাই উৰে, মাত্ৰ ধনী ব্যক্তিৰ সন্তান জীৱনত সফলতা লাভ কৰে। কোনে কৈছে? এয়া প্ৰমাণ। এইটো হ'ল ভাৰতীয় ওমেন ক্ৰিকেট টীমৰ সদস্যসকল, য'ত ইয়াত কোনোবা টাটা, বিৰলা, আম্বানীৰ জীয়েক পুতেক নেদেখিবা। সকলো মধ্যবিত্ত পৰিয়ালৰ সন্তান। কোনোবা যদি কৃষকৰ, আকৌ অন্য কোনোবা সৰু ব্যৱসায়ীৰ জীয়েক। যেনেকৈ আমাৰ উমা চেত্ৰীকে চোৱা, তেওঁৰ ফেমিলি কৃষক। তেওঁলোক আজি তেওঁলোকৰ চহৰৰে নহয়, দেশৰ সম্পদ, গৌৰৱ। আজি তেওঁলোকক সাক্ষাৎ কৰিবলৈ স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰেছিডেণ্ট দ্ৰৌপদী তেওঁলোকৰ কাষত। আজি সকলোফালে তেওঁলোকৰ চৰ্চা। আজি আমি মাত্ৰ তেওঁলোকৰ চৰ্চা শুনিছোঁ, তেওঁলোকক শুভেচ্ছা বাৰ্তা দিছোঁ। কিন্তু মন কৰা, ৱৰ্ল্ড কাপ জিকাৰ আগলৈ তেওঁলোকক কোনোবাই চিনি পাইছিলেনে? নে তেওঁলোকে কোনেও চিনি নাপায় বুলি নিজৰ কৰ্ম কৰিবলৈ এৰিছিল, নিজৰ সপোনৰ পিছত দৌৰিবলৈ এৰিছিল? সাধাৰণ ঘৰৰ পৰিয়ালৰ নাম দোহাই দি তেওঁলোকে কি নিজৰ সপোন ত্যাগ কৰিছিল? নাই কৰা। তেওঁলোক নিৰন্তৰ নিজৰ কৰ্ম কৰি গৈছিল, নিৰন্তৰ নিজকে ইমপ্ৰুভ কৰাৰ চেষ্টা কৰি গৈছিল। হাজাৰ বাধাৰ মাজতো তেওঁলোক নিজৰ সপোনৰ সাম্ৰাজ্যত সুখী আছিল। আজিৰ এই দিনটোৰ অপেক্ষাত তেওঁলোক নিজৰ কষ্ট কৰি গৈছিল আৰু আজি তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফল এই সন্মান। কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানা? এয়া অন্তিম নহয়। সপোনৰ পিছত দৌৰাৰ, নিজৰ ওপৰত বিশ্বাসৰ, কঠোৰ পৰিশ্ৰমৰ এই ফল মাথো আৰম্ভণি। ইয়াতেই শেষ হোৱা নাই এই যাত্ৰা, এয়া মাত্ৰ আৰম্ভণি। অযুত সম্ভাৱনা আৰু বাট মুকলি আছে তেওঁলোকৰ বাবে। এতিয়া নিজেই ভবা, কি দিশ তোমাৰ কাৰণে শ্ৰেষ্ঠ? নিজৰ সপোনৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস নে নিগেটিভিটি আৰু হাজাৰজনৰ হাজাৰ কথা? বিশ্বাস নিজৰ ওপৰত ৰখা, মাথো আগুৱাই যোৱা। বাকী এই অৱস্থাত এই হাজাৰ সুখী ব্যক্তিৰ স্থানত নিজকে লাভ কৰিবা, যি মাত্ৰ জীৱনক উপভোগ কৰিলে, মাত্ৰ নিজৰ লগত আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস। বাকী মানুহ এনেকুৱা প্ৰজাতি হয়, যি যদি এবাৰ নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকে, সাঁতুৰিৰে পাহাৰ কাটি বাট উলিয়াব পাৰে। চৰাইক দেখি নিজেই উৰিবলৈ সক্ষম হ'ব পাৰে, চন্দ্ৰত ঘৰ বনাব পাৰে। অসম্ভৱ একোৱেই নহয়, সকলো মাথো বিশ্বাস। নিজৰ ওপৰত বিশ্বাস, নিজৰ কৰ্মৰ ওপৰত জ্ঞান, বুদ্ধি, বিশ্বাসৰ ওপৰত বিশ্বাস।